মৰমৰ ছাত্ৰ-ছাত্ৰী 12 নম্বৰ অংকটো চোৱা। এটা আয়তৰ দিশ প্ৰস্থৰ 2 গুণতকৈ 3 মিটাৰ বেছি। আয়তৰ পৰিসীমা 246 মিটাৰ হ'লে ইয়াৰ দিশ আৰু প্ৰস্থ নিৰ্ণয় কৰা। ইয়াত কি দিয়া আছে? আয়তৰ দিশ প্ৰস্থৰ 2 গুণতকৈ 3 বেছি। তাৰ মানে আয়তৰ প্ৰস্থ প্ৰথম ধৰি ল'ব লাগিব, কাৰণ দিশ প্ৰস্থৰ 2 গুণতকৈ 3 বেছি। তেতিয়াহ'লে আমি ধৰি ল'ম, চাবা 12 নম্বৰ অংকটো। 12 সমাধান হ'ল। এতিয়া লিখিম ধৰা হ'ল। আয়তৰ কি লিখিম? প্ৰস্থ। কাৰণ দিশ প্ৰস্থৰ 2 গুণতকৈ 3 মিটাৰ, মানে প্ৰস্থ ধৰি ল'ম x মিটাৰ। হ'ল মিটাৰ লিখি দিওঁ মিটাৰ। এতেকে আয়তৰ দিশ কিমান হ'ব? প্ৰস্থ কিমান? প্ৰস্থৰ 2 গুণতকৈ। প্ৰস্থ x আছে, 2 গুণ হ'লে মানে 2x হ'ব। পূৰণ হ'ব 2x। কিমান বেছি কৈছে আকৌ? 3 বেছি। বেছি হ'লে কি হ'ব? যোগ হ'ব। 2 গুণতকৈ 2x গুণ, মানে 2x গুণ 2x হৈ গ'ল। কিমান হৈছে? 3 বেছি। ইমান মিটাৰ। এতেকে আয়তৰ পৰিসীমা সমান কিমান? 2 দিশ যোগ প্ৰস্থ। এইটো সূত্ৰ। আয়তৰ পৰিসীমা পাবলৈ কি কৰিব লাগিব? আয়তৰ পৰিসীমা 2 দিশ যোগ প্ৰস্থ হ'ব। এতিয়া আয়তৰ পৰিসীমা কিমান দিয়া আছে? আয়তৰ 246 হ'ব। 2 ইয়াত কিমান দিয়া আছে? দিশ বৰ্গমূল দিয়া 2x প্লাছ 3 ব্ৰেকেট প্লাছ দিশ কিমান দিয়া আছে? 2x প্লাছ 3 পালোঁ। প্ৰস্থ x হ'ব। এতিয়া 246 ইকুৱেল 2x ব্ৰেকেটটো উঠাই দিয়া 3 প্লাছ x হ'ব। 246 ইকুৱেল 2x এইটো x কে প্লাছে কিমান হ'ব? 3x প্লাছ 3 হ'ব। এতিয়া কাম কৰা 246 এতিয়া চোৱা, এইটোৱে ইয়াত কি হৈ আছে? পূৰণ হৈ আছে নহয়? পূৰণ কৰিলে 2 3 গুণ 6 6x আকৌ প্লাছে 2 3 গুণ 6 হ'ল। ব্ৰেকেটটো উঠাই দিব পাৰা। এতিয়া ব্ৰেকেটটো দিলে হ'ব। এতিয়া এই গোটেইটো ইফালে আনা, এই গোটেইটো ইফালে যোৱা। 6x প্লাছ 6 ইকুৱেল এইটো 246। এতিয়া চিনৰ কোনো পৰিৱৰ্তন নহ'ব, ওলোটাই দিলে হ'ল। এতিয়া কৰিম আমি 6x ইকুৱেল 246 সংখ্যা আছে, এইটো কি আছে? প্লাছ এইফালে আহিলে মাইনাছ হৈ যাব। 6x ইকুৱেল এইটোকে 246 হ'ব। 6 গ'লে কিমান হ'ব? 240 হ'ব। এতিয়া
x ইকুৱেল কি হ'ব 240 ইয়াত কি আছে পূৰণ হৈছিল এফালে হৰণ এতিয়া কি কৰিম আমি হৰণ কৰি দিম এতিয়া আমাক 2 ৰে ইয়াত কাটি দিলে ভাল হ'ব নেকি 2 3 গুণ 6 2 12 24 এই শূন্যটো বহাই দিয়া 24 হ'ব হৈছে নাই চাই লোৱা 2 ৰে কাটিছো দুইটাকে মানে দুইটাকে 2 ৰে কাটিছো সবাইরা 24 আৰু 3 সরি 6 2 ৰে কাটিছো 2 12 24 2 3 গুণ 6 হল এই 2 ৰে দুইটাকে কাটিছো হল 120 থাকিলে আকৌ এই 3 ৰে চাবা 3 4 গুণ 12 3 4 গুণ 12 এই শূন্যটো হ'ব তাৰ মানে x ৰ মান কিমান পাইছো আমি 40 x is equal 40 হ'ব তাৰ মানে 2 ৰে কাটিলো 2 3 গুণ 6 2 12 24 এই শূন্যটো বহাই দিলো এতিয়া 3 4 গুণ 12 40 বৰ্গ এতেকে নিৰ্ণয়ৰ দিশ এতেকে নিৰ্ণয় কি হৈছে দিশ আৰু প্ৰস্থ উলিয়াব দিছিল না দিশ আৰু প্ৰস্থ এতেকে দিক কিমান আছিলে ধৰিছিলো কিমান 2x plus 3 মিটাৰ এইটোকে ববন্ধন দিয়া 2 ইনটু এটা চাব এত x ৰ মান কিমান পাইছো আমি 40 হল 40 গতিকে x ৰ ঠাইত আমি 40 পাতিম 40 প্লাস 3 মিটাৰ এতিয়া 2 4 গুণ 8 80 প্লাস 3 মিটাৰ ইকুয়াল 80 লগত 80 কিমানে 83 মিটাৰ হল এটো আমি পালো আৰু প্ৰস্থ কিমান আছিল আৰু প্ৰস্থ আয়তৰ প্ৰস্থ বুলি ক'ব পাৰা আৰু প্ৰস্থ কিমান ধৰিছিলো আমি কিমান ধৰিছিলে x মিটাৰ তাৰ মানে x মিটাৰ x মানে কিমান x ৰ মান কিমান পাইছো এটো 40 তো x ৰ ঠাইত 40 পাতি দিয়া কি হ'ব মিটাৰ এটো উত্তৰ আয়তৰ দিকটো হ'ল নিৰ্ণয়ৰ দিক কিমান পালো নিৰ্ণয় আয়তৰ দিক এটো লিখিব পাৰা আৰু প্ৰস্থ আয়তৰ দিক কিমান ধৰিছিল 2x/3 হল 83 পালো আৰু প্ৰস্থ হৈছিল x মিটাৰ গতিকে 40 মিটাৰ ইয়াত যদি কিবা কনফিউজ থাকে তেতিয়াহ'লে কমেণ্টত জনাবা আৰু যদি চেনেলটো নতুন তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যন পাই থাকা যদি ভাল পাইছা তেতিয়া লাইক এটা কৰি দিবা আজিলৈ হ'ব অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'মহি তাৰে আশাৰে বাই